নমস্কাৰ পোনপ্ৰথমে আমাৰ আচলতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমত যিহেতু উজনি অসমৰ ডিব্ৰুগড় জিলাৰ নামৰূপত আহিব লগা 21 তাৰিখে তেখেত উপস্থিত হ'ব আৰু 2014 তেখেত অলৰেডি আমাৰ অসমত আহি তেওঁ উভতি গ'লগৈ আমাক বিভিন্ন ধৰণৰ প্ৰস্তুতি দি তেখেতে আমাক ST দিম বুলি কথা দিছিল 6 মাহৰ ভিতৰতে তেওঁ কৈছিল যে তেওঁলোকৰ চৰকাৰ অহাৰ লগালগে 6 মাহৰ ভিতৰত আমাৰ জনজাতিকৰণৰ যি কাম সেইখন সম্পূৰ্ণ হ'ব কিন্তু আজিৰ ডেটলৈকে সেইখিনি কাম টোটেলি আমাৰ 1% আমি হোৱা নাই বুলি ক'ব পাৰিম কিয়নো একমাত্ৰ আমি যুঁজিহে আছোঁ বৰ্তমান সময়লৈকে গতিকে এইবাৰ তেখেত যি হওক আহি আছে যিহেতু আমি দুখ প্ৰকাশ কৰিছোঁ কিয়নো তেখেতৰ যি কথা সেই কথাৰ আজি ভেলিউ নাই আৰু সেই ভেলু নথকা কাৰণে আমি আজি দুখ প্ৰকাশ কৰিছোঁ আৰু এই জৰিয়তে তেখেতক আমি জনাব বিচাৰিছোঁ যে আদিবাসী সমাজৰ লগত তেখেতসকল যি এক ষড়যন্ত্ৰ ৰচি যি এটা খেল খেলি আছে এই খেল কিন্তু বেছি দিন নচলে আৰু মই জয় ভাৰত পাৰ্টি মহিলা মৰ্চাৰ তৰফৰ পৰা তেখেতক ধিক্কাৰ জনাইছোঁ ইমান ডাঙৰ এটা আমাৰ প্ৰধানমন্ত্ৰী হৈ পেলাই তেখেত যে নিজৰ কথাত আজি উপস্থাপন হ'ব নোৱাৰিলে সেইবাবে আৰু আশা কৰিছোঁ তেখেত এইবাৰ যাতে আকৌ নতুন একো খেল নেখেলে আমাৰ লগত আৰু আমাৰ যিখিনি দাবী আছে সেই দাবীসমূহ অতি শীঘ্ৰে সম্পূৰ্ণ কৰে যিহেতু প্ৰধানমন্ত্ৰী আগমনক লৈ আপোনালোকে আমি জানিব পাৰিছোঁ আপোনালোকে বিৰোধিতা কৰিব বুলি আমি গম পাইছোঁ কেনেধৰণে আচলতে আপোনালোকে বিৰোধিতা কৰিব প্ৰধানমন্ত্ৰী আগমন হয় ইতিমধ্যে আমি বহু ধৰণৰ আমাৰ আশা হওক বা জানি শক্তি হওক আদিবাসী সমাজৰ বিভিন্ন লোকে আপোনালোক দেখি আছে গণসমাৱেশৰ দ্বাৰাই তেখেতসকলে বহুত দিনৰ পৰাই প্ৰতিবাদ কৰি গৈ আছে আৰু যিদিনাখন মোদী ডাঙৰীয়া উপস্থিত হ'ব সেইদিনাখনে আমি এটা বিশাল প্ৰতিবাদ কাৰ্য হাতত ল'ম আৰু সেই প্ৰতিবাদৰ দ্বাৰাই তেখেতক ধিক্কাৰ জনাম আৰু আগন্তুক যি নিৰ্বাচন আহি আছে তাত কিন্তু আমি ৰিজাল্ট দেখুৱাবলৈ ৰেডি হৈ আছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতি হৈ আজি উপস্থিত হৈছোঁ আৰু আমি গম পাইছোঁ যে অহা 21 ডিচেম্বৰ তাৰিখে নামৰূপত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি উপস্থিত হ'ব আৰু সেই কথা আমি যেতিয়া নেকি অৱগত হ'লোঁ আমি মানে অতি যিহেতু আমি দুখ পাই আছোঁ পোনপ্ৰথমে আমাৰ কথা হ'ল যে আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই দীৰ্ঘদিনীয়া দাবী যিহেতু আমি যোৱা দিল্লীতো আৰু যন্তৰ মন্তৰত আমি কাৰ্যসূচী হাতত লৈছিলোঁ আৰু তেখেতলোকে বহু ধৰণৰ আমাক মানে ভুৱা প্ৰতিশ্ৰুতি দি আহিছে সেই কথাটো একদম স্পষ্ট কাৰণ অসমত কোকৰাঝাৰত প্ৰথম 2014 চনত যেতিয়া মোদী ডাঙৰীয়া এই মিছলীয়া প্ৰধানমন্ত্ৰী আহিছিলে তেখেতে আমাক বহুত আশা আকাংক্ষা দিছিলে যে আদিবাসী যি জনগোষ্ঠী সেই জনগোষ্ঠীক আমি বিজেপি চৰকাৰ অহাৰ লগে লগে আমি ST দিম মাটি পাট্টা দিম আৰু বাগিচাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকা লৈ বৃদ্ধি কৰিম বুলি কিন্তু আজি পৰ্যন্ত আমি দিল্লী চৰকাৰ যিহেতু 12 বছৰ ধৰি আজি শাসন কৰি আছে হা কিন্তু তাৰ পাছতো আমি বহুত এনেকৈ যন্তৰ মন্তৰত গৈ কাৰ্যসূচী লৈছোঁ 3টা বছৰ লেঠাৰি আমি ল'লোঁ কিন্তু আমাৰ কোনো ধৰণৰ ফলাফল আমি পোৱা নাই আজি অসম চৰকাৰেও যিহেতু যোৱা 2019 চনত বৰধুমচাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতেও আমাক তেনেকৈ প্ৰতিশ্ৰুতি দিছিলে যে 90% আদিবাসী জনগোষ্ঠীৰ STৰ কাম হৈ গৈছে বুলি কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ যি বিল উত্থাপন কৰিছে তাতে VST বুলি সেই কথাটো আমি দুখ প্ৰকাশ কৰি আছোঁ আৰু যি অৰুণাচলত এই ঘটনা হৈ গ'ল যোৱা ৰিচেণ্ট 8 ডিচেম্বৰত যিহেতু তাত যিখিনি শ্ৰমিক আছিলে সেই শ্ৰমিকখিনি তিনিচুকীয়া জিলাৰ পৰা কেনেকৈ যাবলৈ পালে অৰুণাচলত কাৰণ তেখেতলোকৰ তাত আমি যেতিয়া গৈ কিনে বুজ ল'লোঁ তেতিয়া আমি গম পাইছোঁ যে 250 টকা হাজিৰাত তেখেতলোকৰ পৰিয়ালক পোহপাল কৰিব নোৱাৰে আৰু সেই কাৰণেই তেখেতলোকে বাধ্য হৈ অৰুণাচললৈ যাবলগীয়া হ'ল আৰু মৃত্যু মুখত পৰিবলগীয়া হ'ল তাতকৈ দুৰ্ভাগ্যজনক আৰু কথা কি হ'ব সেই কথাই আমি স্পষ্ট মোদী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ আপুনি এনেকৈ মিছা প্ৰতিশ্ৰুতি দি আমাক প্ৰলোভন দি ভোট আদায় কৰিব বিচাৰিছে যি আমি আজি সজাগ হৈছোঁ আমি বুজি পাইছোঁ গতিকে আপুনি যেতিয়া নেকি নামৰূপত আপুনি 21 তাৰিখে আহিব আমি গণতান্ত্ৰিক হিচাপে আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু আপুনি বুজি লওক যে আদিবাসী ছাত্ৰ সন্থা বা আদিবাসী জনগোষ্ঠী এতিয়াও বুজি পাইছে বুজি উঠিছে আৰু আপোনাৰ যি আপুনি আহিব 21 তাৰিখে আপোনাৰ
বিৰোধিতা আমি কৰিম, স্পষ্ট কথা। প্ৰথমে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমি দেখিছোঁ যে অতীতৰ পৰাই অসমত প্ৰথম ভ্ৰমণ কৰিছিলে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া 2014 চনত কুকুৰাঝাৰত। সেই সময়তে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ অসমত থকা আদিবাসী জনগোষ্ঠীৰ যিখিনি সমস্যা আছে, প্ৰথমতে সমস্যা আছে আমাৰ জনজাতিকৰণ বিষয়, দ্বিতীয় নম্বৰ আছে আমাৰ সমস্যা চাহ শ্ৰমিকৰ দৈনিক মজুৰি, তৃতীয় নম্বৰ হৈছে আমাৰ মাটি পট্টা। এই তিনিটা বিষয় লৈ কিনে মোদী ডাঙৰীয়াই টেটু ফালি ফালি আদিবাসী জনগোষ্ঠীক জনজাতিকৰণ দিম বুলি কৈছিলে। দ্বিতীয় নম্বৰ হৈ গ'ল মাটি ম্যাদী পট্টা দিম বুলি কৈছে। তৃতীয় নম্বৰ হৈ গ'ল শ্ৰমিকৰ দৈনিক মজুৰি 551 টকালৈ বৃদ্ধি কৰিব বিচাৰে। এই তিনিটা প্ৰতিশ্ৰুতি আজি প্ৰতিশ্ৰুতি হিচাপে ৰৈ গ'ল। আকৌ এতিয়া আহি আছে মোদী ডাঙৰীয়া আমাৰ নামৰূপ নাহৰকটীয়া সমষ্টিৰ নামৰূপত সাৰ কাৰখানা এখন হ'ব উদ্বোধন কৰিবৰ কাৰণে। তাতো আমাৰ আদিবাসী জনগোষ্ঠীক প্ৰলোভন আৰু প্ৰতিশ্ৰুতি দি যাব। কাৰণ দেখি আছোঁ মই অতীতৰ পৰা মোদী ডাঙৰীয়াই যেতিয়া আহিছিলে কোৰাঝাৰত সেই সময়তে কৈছিল যাতে কি অসমত বিজেপি চৰকাৰ অহাৰ লগালগ আমি আদিবাসী জনগোষ্ঠীৰ প্ৰথম জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিম। দ্বিতীয় নম্বৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰিম। তৃতীয় নম্বৰ মাটি পট্টা প্ৰদান কৰিম। কিন্তু আমি এই প্ৰতিশ্ৰুতি মোদী ডাঙৰীয়াৰ আজিও প্ৰতিশ্ৰুতি হিচাপে থাকি গ'ল। আজিও তেখেতে এই মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰিবলৈ আহি আছে। কিন্তু আমি দেখি আছোঁ বিভিন্ন ধৰণৰ তেখেতলোকে অসম চৰকাৰ বা এই আমাৰ ভাৰত চৰকাৰ ডাবল ইঞ্জিন চৰকাৰখনে আমাক আদিবাসী জনগোষ্ঠীক দি আছে আঁচনিৰ পৰা আঁচনি, কিন্তু কোনটো আঁচনি দিছে যে আমাৰ আদিবাসী জনগোষ্ঠীৰ উন্নয়ন হ'ব? আপোনাৰ 250 টকা কি কয় আপোনাৰ এই বৃদ্ধ পেঞ্চন, তাৰপিছত আপোনাৰ 1250 টকা অৰুণোদয় আঁচনি, 5 কেজি পাৰ কেণ্ডিডেটকে চাউল, এইখিনি আঁচনি দিলে আমাৰ আদিবাসী জনগোষ্ঠীৰ উন্নয়নমূলক কাম নহয় কেতিয়াও। আপুনি যদি দিব আছে আমাক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰক, দিব আছে যদি আমাক চাহ শ্ৰমিকৰ দৈনিক মজুৰি প্ৰদান কৰক, দিব আছে যদি আমাক যোনখন ভূমিত আমি বসবাস কৰি আছোঁ বছৰ ধৰি যুগ ধৰি সেই ভূমিৰ পাট্টা প্ৰদান কৰক। তেতিয়াহে আমি কম বিজেপি চৰকাৰে কাম কৰিলে। ডাবল ইঞ্জিন চৰকাৰখনে অকল আদিবাসী জনগোষ্ঠীৰ পৰা ভোট অকল লৈ আছে, আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে। আমিও গম পালোঁ। সেইকাৰণে আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ স্বৰ্গীয় প্ৰদীপ নাগ ডাঙৰীয়াৰ দেৱৰ নেতৃত্বত এখন আমাৰ পলিটিকেল পাৰ্টি দল খোলা হৈছে জয় ভাৰত পাৰ্টি। এই জয় ভাৰত পাৰ্টি আমি এতিয়া প্ৰত্যেক সমষ্টিত অসমত আমি নিজৰ কেণ্ডিডেট থিয় কৰিম আৰু বিজেপি চৰকাৰৰ লগত ফাইট কৰিবলৈ সক্ষম হ'ম।